এই আগতে আমি যে খুব কওঁ যে অসমীয়া জাতিক লুণ্ঠন কৰিছে ফাঁচী বজাৰে, এটা ফাঁচী বজাৰ নিমাও মাও, এটা ফাঁচী বজাৰৰ বাপেকে আহি গ'ল আমেৰিকাৰ পৰা, চীনৰ পৰা, আৰু আহি গ'ল ক'ৰ পৰা, ডাইৰেক্টলি গুজৰাটৰ পৰা আহি গ'ল আদানী আৰু আম্বানী। গোটেই বজাৰখন বাহিৰৰ মানুহৰ হাতত, আৰু অসমীয়াটো কোনো বজাৰেই নাই, কাৰণ অসমীয়াই একো বস্তু বিক্ৰী কৰিবলৈ নিদিয়ে, অসমীয়াই খালি কিনে। গতিকে ক'ত পৰা ধনী হ'ব? আমাৰে হাতত আটাইতকৈ কম পইচা থাকে গোটেই ভাৰতবৰ্ষৰ ভিতৰত। এইটো কথা আমি কেতিয়াও নাপাওঁ। কেলে নাই পইচা? যে পইচা আহে চাকৰিৰ পৰা, নহ'লে পইচা আহে বজাৰৰ পৰা। আৰু বজাৰত বস্তু বিক্ৰী কৰিবলৈ হ'লে জাতিয়ে উৎপাদন কৰিব লাগে। উৎপাদন নাইকিয়া জাতি এটা কেতিয়াও ধনী হ'ব নোৱাৰে। হিন্দু মুছলমানৰ ৰাজনীতি কৰি পৃথিৱীৰ কোনো মানুহ ধনী হ'ব নোৱাৰে। পৃথিৱীৰ কোনো মানুহে ভেকুলীৰ বিয়া পাতি কেতিয়াও ধনী হ'ব নোৱাৰে। পৃথিৱীৰ কোনো মানুহে বিদেশী কোম্পানীৰ অনলাইনত বস্তু কিনি কেতিয়াও ধনী হ'ব নোৱাৰে। পৃথিৱীৰ কোনো মানুহে কেতিয়াও বছৰত এবাৰ খেতি কৰি কেতিয়াও ধনী হ'ব নোৱাৰে। পৃথিৱীৰ কোনো মানুহে হিমন্ত বিশ্ব বা নৰেন্দ্ৰ মোদীৰ নিচিনা থাৰ্ড ক্লাছ মিছৰীয়া 2 নম্বৰী পলিটিচিয়ানক লগত লৈ কেতিয়াও ধনী হ'ব নোৱাৰে। অসমৰ কৃষি ক্ষেত্ৰৰ বৈপ্লৱিক পৰিৱৰ্তন আনি অসমৰ প্ৰত্যেকজন মানুহক খেতিৰ জৰিয়তে ধনী কৰাব লাগে। অসমৰ কৃষি উৎপাদিত বস্তুবিলাকৰ দাম নিৰ্ধাৰণ কৰি খেতিয়কে যাতে বেছি দাম পায় তাৰ কাৰণে কেইবাটাও বুদ্ধি কৰিব লাগে। এতিয়া চৰকাৰে যেনেকে ধানবিলাক কিনি লয়, আমি আপোনালোকে উৎপাদন কৰা ধান নহয়, ধান সৰিয়হ যি উৎপাদন কৰিব, বিলাহী বন্ধাকবি চব বস্তু হয় কিনি ল'ম, নহ'লে আইন কৰি দিম যে চৰকাৰে ধৰি দিয়া দামতকে কোনো বেপাৰীয়ে কম দামত ৰাইজৰ পৰা বস্তু কিনিব নোৱাৰিবি, যদি কিন তেতিয়াহ'লে বেপাৰী কিন। অম্বিকাগিৰি ৰাজচৌধুৰীয়ে কিমান দিনৰ আগতেই ক'লে যে যি জাতিৰ হাতত পথাৰ আৰু বজাৰ নাই সেই জাতিৰ কেতিয়াও ভৱিষ্যত। আমাৰ আছেনে নাই পথাৰ আৰু আমাৰ বজাৰ আছেনে নাই হাতত, আপোনালোকে নিজে এবাৰ চাই লওক। চাহ শ্ৰমিকসকলেতো সদায় অকল কিনিয়ে খায়, মানে নিজৰ একো প্ৰডাকশ্যন নাই। গাঁৱৰ মানুহবিলাকেও কিনিয়ে খায়। বিক্ৰী কৰিবলৈ খুব বেছি কেতিয়াবা মাইকী মানুহ দুজনীয়ে লুকুৱাই থৈ কণী কেইটামান অকণমান বিকিব পাৰে, তাকো ঘৰৰ ল'ৰাকেইটাই নেখালে যদি লুকুৱাই লুকুৱাই থ'ব পাৰিলে নাই, বিক্ৰী কৰিবলৈ বস্তুৱে নাই। আমি তেনেকে কামটো আগবঢ়োৱাই নাই। সেইকাৰণে আমাৰ বজাৰখন আমাৰ হাতত। সেইকাৰণে মই আপোনালোকক কথা দিব খুজিছো, এবাৰ ৰাইজৰ দলক এটা মাত্ৰ সুযোগ দিয়ক চৰকাৰলৈ আহিবলৈ। ডাইৰেক্টলি নিজে অকলে কৰিলেতো ভাল, নহ'লেও যদি বেলেগৰ লগত আহো তেতিয়া ক'লেও আপোনালোকে নিশ্চিত হৈ থাকক যে অসমৰ বজাৰ আকৌ অসমৰ মানুহৰ হাতলৈ ঘূৰাই অনাৰ ব্যৱস্থা। অসমৰ প্ৰত্যেকগৰাকী পুৰুষ মহিলাক নিজৰ অঞ্চলত নিজৰ বস্তু বিক্ৰী কৰিবৰ কাৰণে মাৰ্কেটৰ এনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰি দিম নহয়, নেটৱৰ্ক কৰি দিম নহয়, প্ৰত্যেকজন মানুহে বজাৰৰ পৰা পইচা পাবলৈ আৰম্ভ কৰিব। অসমক বদলোৱাৰ ৰাস্তাকেইটা ইয়াৰ বাহিৰে আৰু পৃথিৱীত একো নাই।